मोर निजर गाँवर मानुहर कोनो नाम नाई, मोर निजर नाम नाई। मैं एजन MLA मोक चिनि नापाय नेকি তেওঁলোকে তলৰ লেভেল যেটো বিজেপিৰ তেওঁলোকৰ কাম কাজৰ ওপৰত মই একদম অসন্তুষ্ট আৰু ডিসি কম যে আপোনাৰ কোন মানুহে এই কামটো কৰিছে তাৰ ইমিডিয়েট অ্যাকশন ল'ব লাগে। তো মোৰ জীৱনত মই ফাৰ্স্ট দুইবাৰ মই ইন্ডিপেন্ডেন্ট জিকি আছো আৰু মই কাৰণ লগ ধৰি জিকা নাই আৰু তাৰ পিছত তো মই কংগ্ৰেছৰ পৰা মন্ত্ৰী হৈছো। এইবাৰ মই আপোনালোকে জানে যে ৰাধেশ্যাম বিশ্বৰ মই চ্যালেঞ্জ দি জিকাইছো হারাইছো। গতিকে আমি কারো মানে এই যে মানুহবোৰ আমি দেখিছো আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছিলো, তেওঁ সদায় সহায় কৰে। কোনোদিন কোনো কামত মই কৈছো যে মই খালি হাতে ঘূৰাই দিয়া নাই, সদায় কাম কৰিছে, মই ভাল পাওঁ তেওঁক। কিন্তু এই যে তলৰ লেভেল যেটো বিজেপিৰ তেওঁলোকৰ কাম কাজৰ ওপৰত মই একদম অসন্তুষ্ট। কিবা কনস্পিৰেসি কৰি পেলাই কৰিছে, এইটো কনস্পিৰেসি কৰিছে তেওঁলোকে হয়তো ভাবিছে যে সিদ্দিক আহমেদক আটকাব লাগে, যেনে তেনে হয়তো এনেকৈ ভাবিছে যে এজন ভোটাৰ তার নাম হল লক্ষ্মী সরকার, তার হাজবেন্ডর নাম দিছে আসাম সরকার, তার লরার নাম কিবা বেলেগ সরকার আপনালোকে চাব, তার মানে ফাদাৰৰ নাম আসাম সরকার। আৰু এই যে অৱস্থা আজি মোৰ নিজৰ নামটো, মোৰ নিজৰ গাঁৱৰ মানুহৰ কোনো নাম নাই, মোৰ নিজৰ নাম নাই। मैं एजन MLA मोक चिनि नापाय नेকি তেওঁলোকে। গতিকে এই যে যেটো ইন্টেনশনালি তেওঁলোকে কৰিছে আর গোটা সমষ্টিটো তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এইটো মানে কি পৰিস্থিতি হৈছে, গোটেই এটা হুলস্থুলীয়া পৰিৱেশ হৈছে। গতিকে মই আগামী মঙ্গলবার 11:30 বজাত আমি মানে জিলাৰ যেটো ডিস্ট্রিক্ট কমিশনার অফিস আমি ঘেরাও কাৰ্যসূচী ল'ম আৰু ডিসি কম যে আপনার কোন মানুহে এই কামটো কৰিছে তাৰ ইমিডিয়েট অ্যাকশন ল'ব লাগে। আৰু যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰীৰ আঙুলিক মই চিঠি এখন লিখিছো, তেওঁ নিশ্চয় স্টেপ লৈছে। গতিকে এনেকুৱা কাম যোনে কৰিছে তাৰ অন্তত ইমিডিয়েট অ্যাকশন লোৱাটা অত্যন্ত দৰকাৰ। মোৰতো সম্পৰ্ক চৰকাৰৰ লগত ভাল বেয়া বুলি মই ক'ব নোৱাৰি, কিন্তু এই যে কৰিমগঞ্জৰ যেটো অৱস্থা, কৰিমগঞ্জ কোনে কাৰ আঙুল হিলনে এই কামটো হৈ আছে মই গম নাপাওঁ। তেওঁলোকে হয়তো আমাক বৰদাস্ত কৰিব পৰা নাই। আমি দেখিছো ইয়াৰ আগতো বহুত কাম কাজত তেওঁলোকে মানে দেখিছো যে তলৰ যেটো লেভেল তেওঁলোকৰ এই লেভেলটো ঠিক নহয়। তেওঁলোকে যদি এনেকুৱা কৰে তেতিয়াহলে তেওঁলোকৰ ফিউচাৰটো বহুত বেয়া হ'ব বুলি মই ভাবো। তেওঁলোক মানে কোন? তলৰ যে মানে বিজেপিৰ কিছু লিডাৰ আছে তেওঁলোকৰ কথাই কৈছো। তলৰ লেভেল যেটো বিজেপিৰ তেওঁলোকৰ কাম কাজৰ ওপৰত মই একদম অসন্তুষ্ট। কিবা কনস্পিৰেসি কৰি পেলাই কৰিছে, এইটো কনস্পিৰেসি কৰিছে তেওঁলোকে। কিয় কৰিলে এনেকে, মানে কি ভাবে তেওঁলোকে হয়তো ভাবিছে যে সিদ্দিক আহমেদক আটকাব লাগে, যেনে তেনে হয়তো এনেকৈ ভাবিছে।